Hi everyone, Vietnamৰ গোল্ডেন ব্ৰিজৰ কথা শুনিছে নিশ্চয়। ফেসবুক, ইনষ্টাগ্ৰামত গোল্ডেন ব্ৰিজৰ ৰিলেৰে উভয় নদী হৈ আছে। এই গোল্ডেন ব্ৰিজ থকা ভিয়েটনামৰ বানা হিলছৰ ভ্ৰমণ অভিজ্ঞতাৰ কিছু ক'বলৈ ওলাইছোঁ। তাৰ আগতে সান চিটি বানা হিলছৰ এমিউজমেণ্ট পাৰ্কৰ কিছু ক্লিপ আপোনালোকে চাই লওকচোন। আৰু এটা কথা, ভিডিঅ'টোৰ শেষত এনে এটা গুৰুত্বপূৰ্ণ তথ্য আছে। যদি আপোনালোকে ভিয়েটনাম যাবলৈ প্লেন কৰে, সেয়া বহুত আপোনালোকৰ কাৰণে দৰকাৰী হ'ব। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। ভিডিঅ' ক্লিপখিনি দেখি নিশ্চয় গম পাইছে, বানা হিল ভিয়েটনামৰ এখন চাবলগীয়া ঠাই। বিশেষকৈ সৰু ল'ৰা ছোৱালী সহ পৰিয়ালৰ বাবে ভ্ৰমণৰ বাকেট লিষ্টত ৰাখিব লগা ঠাই। বানা হিলছ ডানাং চিটিৰ পৰা 40 কিলোমিটাৰ আৰু হোয়ান টাউনৰ পৰা 60 কিলোমিটাৰ দূৰত্বত। ইতিমধ্যে মই হোয়ানৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিডিঅ' দিছোঁ। আমি হোয়ানৰ পৰা গাড়ী ভাড়া কৰি ডানাং আহি হোটেলত লাগেজ ৰাখি একেখন গাড়ীৰে বানা হিলছলৈ বুলি ওলালোঁ। ভিয়েটনামৰ বেছিভাগ ঠাইতে হোটেলৰ চেক ইন দিনৰ 1 বজাত। আমি যিহেতু ৰাতিপুৱা 9:15 বজাতে বুক কৰি থোৱা হোটেলখন পাইছিলোঁ, গতিকে বহি নাথাকি বানা হিলছলৈ যোৱাটোকে ঠিক কৰিলোঁ। বতৰটো ফৰকাল নাছিল, আকাশ মেঘাচ্ছন্ন আছিল। তথাপিও বৰষুণ হ'ব বুলি মনে ধৰা নাছিল। আৰু এটা কথা, ভিয়েটনামৰ বেছিভাগ মানুহেই ইংলিছ ক'ব নোৱাৰে বা বুজি নাপায়। সেয়েহে মোবাইলত ট্ৰেন্সলেটৰ এপ ব্যৱহাৰ কৰি কথাৰ আদান প্ৰদান কৰিব লগা হয়। মই যিহেতু ডাঙৰ ল'ৰাৰ লগত গৈছিলোঁ, তেওঁৱে সেইবোৰ চম্ভালি লৈছিল। মই বাহিৰৰ দৃশ্যৰাজি উপভোগ কৰাত ব্যস্ত আছিলোঁ। ৰাস্তাতে আমি ড্ৰেগন ব্ৰিজো দেখা পালোঁ। বানা হিলছ বা ছান ৱৰ্ল্ড বানা হিলছৰ এটা হিল ষ্টেচন ডানাঙৰ পশ্চিম ফালে টুচেং চাং পাহাৰত অৱস্থিত। প্ৰথমতে ই চাম্পা ট্ৰাইবৰ দেৱীৰ পূজাৰ স্থল আছিল। ফ্ৰান্স উপনিৱেশকাৰীসকলে ইয়াক ৰিজৰ্ট হিচাপে গঢ়ি তোলে। সাগৰৰ উচ্চতাৰ পৰা 1500 মিটাৰ ওপৰত থকা বাবে তলৰ ঠাইবিলাকতকৈ বহু ঠাণ্ডা। সেয়ে ফ্ৰান্স উপনিৱেশসকলে ইয়াক থকাৰ কাৰণে গঢ়ি তুলিছিলে। চাৰিওফালে সেয়ে ফ্ৰান্সৰ স্থাপত্য দেখিবলৈ পোৱা যায়। পিছত ছান ৱৰ্ল্ডে ইয়াক ডেভেলপ কৰে। ছান ৱৰ্ল্ডত প্ৰৱেশ টিকটৰ মূল্য কেবুল কাৰ ল'লে প্ৰাপ্তবয়স্কৰ বাবে ভাৰতীয় মূল্যৰ প্ৰায় 3000 টকা আৰু শিশুৰ বাবে 2500 টকা। খোৱা ইনক্লুড থাকিলে সেয়া ক্ৰমে 4200 টকা আৰু 3200 টকা হয়। ছান ৱৰ্ল্ডৰ সুদৃশ্য গেটখন আৰম্ভণিতেই আছে। 3টা ৰাস্তাৰে সম্পূৰ্ণ ছান চিটি বানা হিলছক কভাৰ কৰিব পৰা যায়। ঠায়ে ঠায়ে ৰূপ মেপবোৰ আছে, সেইমতে আগবাঢ়িব লাগে। আমি প্ৰথম গোল্ডেন ব্ৰিজলৈ যোৱাটোকে ঠিক কৰিলোঁ। কেবল কাৰেৰে যোৱাৰ পথটো চাইনিজসকলৰ আৰ্হিতেই গঢ়া। ৰাস্তাটোৰ দুয়োফালে পানীত ৰং বিৰঙীৰ মাছ, খোৱাৰ সামগ্ৰীও ঠায়ে ঠায়ে উপলব্ধ। কেবল কাৰৰ বাবে শাৰী পাতি গৈ উঠিলোঁ। আচৰিতভাৱে তাত 3টা অসমীয়া দম্পতী পাই গ'লোঁ। বাছি বাছি অসমীয়া কেইগৰাকীক এটা গণ্ডলাত ভৰাই দিয়া যেন লাগিল। বৰষুণ আৰম্ভ হৈ গৈছিল, তথাপি আমি পৃথিৱীৰ আটাইতকৈ দীঘল ছিংগল কেবল কাৰৰ জাৰ্ণিটো উপভোগ কৰিলোঁ। ফৰকাল বতৰৰ বাহিৰৰ দৃশ্য আৰু সুন্দৰ হ'ব বুলি অনুমান কৰিব পাৰি। যিমানেই ওপৰলৈ উঠি গৈছোঁ, সিমানেই মেঘৰ মাজলৈ যেন সোমাই গৈছোঁ। এক মায়াময় অনুভূতি। দূৰৰ পৰাই দেখিলোঁ বহু আকাংক্ষিত গোল্ডেন ব্ৰিজ মেঘৰ মাজত জিলিকি আছে। পৰ্যটকৰ ভিৰ ফটো উঠাৰ বাবে, ভিডিঅ' কৰাৰ বাবে। গোল্ডেন ব্ৰিজ যেনেকৈ দুখন অতিকায় হাতৰ ওপৰত আছে, তেনেদৰে ওচৰতে থকা পাৰ্কখনতো অতিকায় মানে জায়েণ্টৰ হাত, ভৰি, মুখ আদিৰে আকৰ্ষণীয় কৰি তোলা হৈছে।
তাৰ পিছতে পালোঁ কাপল গাৰ্ডেন, মাজত গছেৰে সজা এগৰাকী নৰ্তকী। মানুহবোৰে একেই নাচৰ ভাজত ফটো উঠিছে। বৰষুণৰ মাজে মাজেই বিভিন্ন ৰঙী ফুলৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। এই এৰিয়াটোত মুঠতে 9খন বিভিন্ন থিমৰ গাৰ্ডেন আছে। আন কেইখন হ'ল চিউইমো গাৰ্ডেন, মিষ্ট্ৰিয়াছ গাৰ্ডেন, ইডেন গাৰ্ডেন, মেমৰিজ গাৰ্ডেন, ৰিফ্লেকশ্যন গাৰ্ডেন আদি। কিছুদূৰ আগবাঢ়ি গৈ পালোগৈ বুদ্ধদেৱৰ এটা প্ৰকাণ্ড বগা মাৰ্বলৰ মূৰ্তি। বাগিচাখনৰ চাৰিওফালে আন বহু বগা মাৰ্বলৰ মূৰ্তি আছে। এই ঠাইখিনিৰ পৰিৱেশ শান্ত, আধ্যাত্মিক। কেবল কাৰ লৈ আমি পালোগৈ ইক্লিপ্স প্লাজা, যাক কোৱা হয় ৱৰ্ল্ড অৱ ৱাও। মাজত গ্লাছেৰে বনোৱা এটা প্ৰকাণ্ড কোণ আকৃতিৰ স্থাপত্য। তাৰ চাৰিওফালে থকা কৰিডৰ আকৃতিৰ ষ্ট্ৰাকচাৰখিনিও বৰ ধুনীয়া। মুন কেচেল আৰু লাভা কেচেল চালোঁ বৰষুণৰ মাজে মাজে। সুন্দৰ সুন্দৰ দৃশ্যবিলাক কেমেৰাত বন্দী কৰাত কিছু বাধা দিলে যদিও মনত মায়াবী সৌন্দৰ্য খোদিত হৈ ৰ'ল। মেঘ ইমানেই বেছি আছিল যে মোৰ আগে আগে গৈ থকা পল্লক মানে মোৰ ল'ৰাক নেদেখা হৈ গৈছিলোঁ। এইখিনিতে এটা কথা মনলৈ আহিছিল। শ্ৰাৱণ মুনিয়ে অন্ধ মাক দেউতাকক কান্ধত ভাৰ বান্ধি লৈ তীৰ্থ দৰ্শন কৰিবলৈ লৈ গৈছিলে। কাহিনীটো আপোনালোকে জানেই নিশ্চয়। এতিয়াও আমাৰ ঘৰে ঘৰে তেনে সন্তান আছে যিয়ে মাক দেউতাকক পৃথিৱীখন যিমানখিনি পাৰে দেখুৱাব চেষ্টা কৰে। নহয়নে কথাটো? মন্তব্যত জনাব দেই। ছান ৱৰ্ল্ড মুখ্যতে এখন এমিউজমেণ্ট পাৰ্ক, গতিকে ইয়াত এমিউজমেণ্টৰ বহুত আহিলা আছে। সৰু ল'ৰা ছোৱালী আহি বৰ ভাল পাব। আমাৰ অৱশ্যে গোটেইখিনি চোৱা নহ'ল। বৰষুণত তিতি তিতি কিছু আগতীয়াকৈ ভ্ৰমণ সামৰিলোঁ। ভিয়েটনামৰ বতৰ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। ভিয়েটনামত দীঘলীয়া দেশ, আপুনি মেপখন চাই লওকচোন। গতিকে গম পাইছেই নিশ্চয়। অৱস্থান হিচাপে ইয়াক 3টা ভাগত ভাগ কৰা হৈছে। পৰ্যটকৰ আকৰ্ষণস্থলী হোচিমিন, হানৈ, হালং বেত। পিক ছিজন হ'ল অক্টোবৰ টু এপ্ৰিল। তেনেকৈ চেণ্ট্ৰেল ভিয়েটনামত থকা দানাং, হুয়ানৰ পিক ছিজন হ'ল ফেব্ৰুৱাৰী টু আগষ্ট। গতিকে আপুনি এবাৰতেই যদি গোটেই ভিয়েটনামখন কভাৰ কৰিব খোজে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত বতৰে আপোনাক আমনি কৰিব। ভিডিঅ'টোৰ শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয়।